हेलो डियर स्टूडेंट्स अहा काली जी अসমীয়া परीक्षा আছে 2026 अर्थात 10 फेब्रुवारीत हुआ HSLC एग्जामत आमी केनेकेई तात जाम केनेकेई आमी कन्फिडेंस गेन करिम এই বিষয়ে আজি আমি আলোচনা কৰিম। তো প্ৰথম কথা হল যে কিছুমান ষ্টুডেন্টে এনেকৈ ভাবি আছিল যে আজি পঢ়িম কালি পঢ়িম পৰখি পঢ়িম এনেকৈ কওঁতে আমাৰ কি হৈ গল একেবাৰে হেক মুহূৰ্তত অহা কালি ফাইনাল এক্সামে আহি গল হয় না নাই। তো এতিয়া কিছুমানে কি হৈছে ভয় খাই আছে কি কৰি আছে কিছুমান ষ্টুডেন্টে ভয় খাই আছে হয়তো যে এতিয়া আমি কি কৰিম আমি তো আগত ইমান পঢ়া নাই আমি তো গোটেইখিনি সিলেবাস কভার করা নাই তেনেহলে আমি এতিয়া কেনেকৈ একে ৰাতিতে কেনেকৈ আমি ইমান ডাঙৰ এটা সিলেবাস কভার কৰিম। তো এইটো ভাবি তোমালোকে ভয় খাই আছে হয়তো কিন্তু ইয়াৰ কাৰণে ভয় কৰাৰ কোনো দৰকাৰ নাই। ইয়াৰ কাৰণে মোৰ ওচৰত এটা একদম সলিড তোমালোকৰ এটা উপদেশ দিম সেই উপদেশটো খালি মানি চলা তথাপিও তুমি পাস 100% হ'বা। এতিয়া দেখা প্ৰথম কামটো হল যে তোমাৰ কনফিডেন্স গেইন কৰিব নিজৰ মাজত নিজৰ যেটো আত্মবিশ্বাস সেইটো তুমি গেইন কৰিব লাগিব ঠিক আছে। তো আত্মবিশ্বাস হল সকলোতকৈ ডাঙৰ বস্তু। এতিয়া তুমি যদি প্ৰথমতে ভয় খাই যোৱা হয় না নাই তুমি যদি প্ৰথমে ভয় খাই যোৱা তেতিয়া কিন্তু তুমি জানা বস্তু পাহৰি যাবা তাৰ কাৰণে তুমি ভয় খাব নালাগে। এতিয়া ফাৰ্ষ্টত তুমি এক্সাম হলত যোৱা তাত যাই চাবা যে তাত তোমাৰ নিচিনাই ষ্টুডেন্ট ছাত্ৰ ছাত্ৰী বহি আছে আৰু তাত আমি ৰেগুলাৰ যেটো ক্লাছত যাওঁ হেনকুৱা হাল্লা চিল্লা তাত নাপাবা। তাত একদম সুস্থ পৰিৱেশ সকলোৱে একদম সাইলেন্ট হৈ থাকিব। তো তুমি নিজৰ মাজত যদি কনফিডেন্স আনিব পাৰা তুমি তাতেই নিজেই বনাই লিখিব পাৰিবা। এতিয়া কথাটো হল কেনেকৈ বনাই লিখিম এই ৰাতিত আমি কেনেকৈ ইমানখিনি টপিক কভাৰ কৰিম হয় না নাই। তো তুমি কভাৰটো দেখা তুমি এই যেটো কিতাপত গোটেইখিনি কোশ্চেন আছে গোটেইখিনি কোশ্চেন তুমি পঢ়িব নালাগে ঠিক আছে। তেনেহলে কি কৰিব লাগিব তোমালোকে কৰিব লাগিব কি দেখা প্ৰতিটো চ্যাপ্টাৰ যেনেকুৱা তুমি কবিতাবিলাকৰ কথা ক'ব পাৰা হয় না নাই। তো কবিতা কেইটা তুমি নাম চাবা লগতে তাৰ কবিজন এই দুটা বস্তু চাবা আৰু সেই কবিতাটোৰ মূল ভাৱ যেটো আছে সেই মূল ভাৱটো তুমি পঢ়ি যাবা। মই কোৱা নাই যে মুখস্থ কৰা এই ৰাতিত মুখস্থ নহয় তুমি ভালকৈ 2-3 বাৰ ৰিডিং মাৰিবা ঠিক আছে। আৰু তাৰ যিখিনি বিষয়বস্তু আছে সেই বিষয়বস্তুখিনি তোমাৰ মূৰত সোমাই ল'বা যাতে এনেকুৱা এটা কনফিডেন্স আহে যে এই চ্যাপ্টাৰৰ পৰা আমি এতিয়া যিকোনো কোশ্চেন আহিলে এই যেটো মূল অংশ আছে এই মূল অংশখিনিৰ জৰিয়তে মই লিখিব পাৰিম বুজা গৈছে। তো তোমাৰ মুখস্থত ধ্যান দিব নালাগে মুখস্থত ধ্যান দিয়াটো বাদ দিয়া এতিয়া খালি ৰিডিং মাৰিব লাগিব ঠিক আছে। এতিয়া কবিতাটোৰ কবি নাম কবিৰ আৰু কি পৰিচয় এটা দুটা তুমি চাব পাৰা তাৰ পৰা 1-2 কোশ্চেন আহে কিন্তু ইমান টাইম যদি নাই গতিকে তুমি জাস্ট মূল ভাৱটো মনত ৰাখি যাবা ঠিক আছে। এতিয়া তুমি তাৰ পিছত আহিব পাঠবিলাক হয় না নাই যে স্যাৰ আমি তো কবিতাৰখিনি মূল ভাৱটো পঢ়ি ললো তেনেহলে পাঠত কেনেকৈ পঢ়িম হয় না নাই। পাঠৰবিলাকত তেতিয়া কি কৰিব লাগিব তুমি পাঠটো এফালৰ পৰা এবাৰ ৰিডিং মাৰি যাব লাগিব কি কৰিব লাগিব পাঠটো ৰিডিং মাৰিব লাগিব। ৰিডিং মাৰাৰ পিছত সেই পাঠটোৰ যি মুখ্য বিষয়বস্তু আছে সেই মুখ্য বিষয়বস্তুকেইটা তুমি কি কৰিব লাগিব পইণ্ট আউট কৰিব লাগিব বুজা গৈছে। সেই মুখ্য বস্তুকেইটাই তুমি কি কৰিব লাগিব পইণ্ট আউট কৰি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু সেইখিনি তুমি কি কৰিবা এক্সামত যাই তুমি মনত পেলাবা আৰু সেইটো চ্যাপ্টাৰৰ পৰা যি কোশ্চেন আহিব যিকোনো কোশ্চেন হয় কোশ্চেন এৰি থৈ নাহিবা ঠিক আছে। তুমি সেই যেটো চ্যাপ্টাৰ আজি ৰিভিজন দিবা বা যেটো চ্যাপ্টাৰ তুমি ৰিডিং মাৰিবা সেই চ্যাপ্টাৰৰ পৰা যি তোমাৰ মনত আহে সেইটো তুমি কি কৰিবা এক্সামত অৰ্থাৎ অহাকালি যেটো এক্সাম আছে আমাৰ সেই এক্সামত লিখি থৈ আহিবা ঠিক আছে। তোমাক ফুল মাৰ্ক নিদিব এইটো কথা ঠিক কিন্তু একেবাৰে যে মাৰ্ক নিদিব হেনকুৱা নহয় তুমি হয়তো চাৰি আছে তাৰ ভিতৰত 3 পাই গলা বা 2 দিল তো এনেকৈ আহিলে তোমাৰ কি হ'ব 5 মাৰ্কটো আৰামছে উঠি যাব। আৰু পাছ কৰাৰ কাৰণে সকলোতকৈ এটা সুবিধা হ'ল যে তুমি কিছুমান টপিক আছে এই টপিককেইটা পঢ়িলেই তুমি পাছ কৰিব পাৰিবা। যেনেকুৱা তুমি 1 নম্বৰ ছন্দ গ্ৰামাৰৰ ভিতৰত যদি তুমি ছন্দ পঢ়া তাত 4 মাৰ্ক কনফাৰ্ম আৰু ছন্দ বেছি পঢ়িব নালাগে লেচাৰি আছে যিকেইটা আছে আৰু ঠিক আছে 4-5টা মান ছন্দ আছে সেইকেইটা পঢ়িলেই তুমি 4 মাৰ্ক পাই যাবা তেনেহলে একেবাৰে সহজ। আৰু এটা আছে আবেদনটো তুমি পঢ়িলেই 5 মাৰ্ক একেবাৰে সহজ হয়। তো 10 মাৰ্ক এনে ইদিকে আহি যাব এটা শব্দত প্ৰকাশ কৰা এইবিলাক তোমাক আগতেই কম বেছি মুখে জানি আহা তো এইবিলাক হ'ল একেবাৰে সহজ টপিক। তো এনেকুৱা সহজ টপিক কেইটা তুমি কি কৰা আজি ভালকৈ পঢ়া ঠিক আছে। সহজ টপিক কেইটা ভালকৈ পঢ়াৰ পিছত তোমাৰ মাজত এটা কি আহিব কনফিডেন্স আহি যাব। আৰু তথাপিও যদি কিছুমানে এতিয়াও কি হৈছে পঢ়িছে ঠিকই কমপ্লিট হৈ গৈছে সব পঢ়িছে কমপ্লিট হৈছে কিন্তু তথাপি কনফিডেন্স আনিব পৰা নাই তো তোমালোকে এক কাম কৰিবা ভালকৈ এবাৰ চকু মুজি এনেকৈ একেবাৰে চকু মুজি এবাৰ ভগৱান আল্লাহ যীশু খ্ৰীষ্ট যাৰ যি ধৰ্মীয় ভগৱান আছে তাক তুমি স্মৰণ কৰিবা এবাৰ ভালকৈ 5 মিনিট ধ্যান কৰিবা চাবা তোমাৰ মাজত কনফিডেন্স আহিবই আৰু নিজকে কি কৰিবা মনে মনে অৰ্থাৎ ধ্যানত কবা মই কালি এক্সাম একদম ফালি দিম ঠিক আছে এক্সাম মই ভাল কৰিমেই যেনে তেনে নহওক কিয় তেনেকৈ যেতিয়া তুমি নিজকে মোটিভেট কৰিবা তেতিয়া তোমাৰ মাজত এটা কি আহিব কনফিডেন্স গেইন হৈ যাব বুজা গৈছে। তো কনফিডেন্সটো অহাৰ লগে লগে তুমি নজনা এনসাৰবিলাকো বনাই লিখিব পাৰিবা বুজা গৈছে। আৰু যদি ভয় খোৱা তেতিয়া কি হ'ব ভয় খালে তুমি জানা উত্তৰবিলাকো পাহৰি যাবা তেতিয়া জানা উত্তৰবিলাক পাহৰি গ'লে তোমাৰ অটোমেটিকলি কি হৈ যাব ৰেজাল্টটো বেয়া হৈ যাব হয় না নাই। এতিয়া ৰেজাল্টটো যদি আমি ভাল কৰিব খোজো তেনেহলে ফাৰ্ষ্টত কি কাম কৰিব লাগিব নিজৰ মাজত কনফিডেন্সটো আনিব লাগিব ঠিক আছে। ইয়াৰ পিছত দেখা তুমি যেতিয়া এক্সামত গলা এক্সামত যাই বহাৰ পিছত কিবা যদি অসুবিধা থাকে তুমি ছাৰক কিন্তু সুধিবা এনসাৰ শিট ফিল আপ কৰিব লাগে হয় না নাই। তাৰপিছত তোমাৰ বেলেগ এটা লুজ পেজ ললা তেতিয়া অলপ কি লুজ পেজৰ কাৰণে এক্সট্ৰাকৈ লিখিব লাগে তো এইবিলাক যদি তুমি নিজে গম নোপোৱা তেতিয়া কি কৰিবা সেই ছাৰ যিজন ছাৰ তোমাৰ ক্লাছত থাকিব কালি সেই ছাৰজনক সুধিব পাৰা ছাৰজনে তোমাক ভালকৈ বুজাই দিব ঠিক আছে। আৰু আজি যদি ভিডিঅ'টো চাই আছা তেনেহলে আমি অলৰেডি ইয়াৰ বিষয়ে বনাইছোঁ কেনেকৈ এনসাৰ শিট ফিল আপ কৰিব লাগে কেনেকৈ এক্সট্ৰা পেজ ল'লে ফিল আপ কৰিব লাগে কেনেকৈ এটাচ কৰিব লাগে এইবিলাক আমি অলৰেডি কালি
আপলোড কৰিছোঁ, তো তোমালোকে চেনেলত যাই চাব পাৰিবা, ঠিক আছে। তো সেইটোতো হৈ গ'ল। এতিয়া কথা হ'ল যে তুমি আজি ৰাতিত কি কৰিবা। আজি ৰাতিত খালি কি কৰি থাকা, ৰিভিজন দিয়া, বা যদি পঢ়া হোৱা নাই তেনেহ'লে চেপ্টাৰবিলাক ৰিডিং মাৰি যোৱা, ঠিক আছে। মুখস্থ কৰা ট্ৰাই নকৰিবা। তুমি সকলো যিবিলাক বুজুৰ্গ আছে সেইবিলাকৰ পৰা আশীৰ্বাদ ল'বা, ঠিক আছে, কাৰণ মানুহৰ আশীৰ্বাদ এটা ডাঙৰ বস্তু। তো তুমি সকলোৰে ওচৰত কি কৰিবা, এক্সামত যোৱাৰ আগতে আশীৰ্বাদ লৈ যাবা, ঠিক আছে। আশীৰ্বাদটো কিন্তু ডাঙৰ বস্তু হয়। তাৰ পিছে কি কৰিব লাগিব দেখা, তুমি ৰাতিপুৱা একেবাৰে নাখাই নাযাবা, ঠিক আছে। একেবাৰে খালী পেটত কিন্তু এক্সাম দিবা নাযাবা, কিবা না কিবি খাই যাবা, যেনেকুৱা হ'ব পাৰে, হয় না, ব্ৰেকফাষ্ট অলপ হেভি ব্ৰেকফাষ্ট কৰিব পাৰা, হয় না। তো অলপ খাই দেই তাৰপিছতহে এক্সাম দিব যাবা, কাৰণ তুমি তাত 3 ঘণ্টা থাকিবা। তো সেই হিচাপত প্ৰিপাৰেশ্যন লৈ যাব লাগিব। কিছুমানে আকৌ কি হয়, পুৱাত একো নাখায়, তো এইটো কিন্তু নকৰিবা, কিবা কিবি খাই যাবা, ঠিক আছে। তো অহা যিটো আমাৰ 10 তাৰিখত HSLCৰ অসমীয়া ফাৰ্ষ্টৰ পৰীক্ষা আছে, তাৰ প্ৰতি মই তোমালোকক শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ দিছোঁ, যাতে তোমালোকে ভালকৈ পৰীক্ষাত লিখিব পাৰা, ভগৱানে যাতে তোমালোকক ভালকৈ লিখাৰ সামৰ্থ্য দিয়ে, এই কামনা কৰি আজিৰ মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং।